নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ পৰা আৰম্ভ হৈছে শ্ৰাৱণ মাহ অৰ্থাৎ শাওণ মাহ। আমি সকলোৱে শাওণ মাহক পবিত্ৰ মাহ বুলি জানো। দেৱাদিদেৱ সদাশিৱক এই শাওণ মাহত পূজা অৰ্চনা যাগ যজ্ঞকে আদি কৰি জলাভিষেক পৰ্যন্ত কৰা দেখা যায় হিন্দু বৈদিক সনাতন ধৰ্মাৱলম্বী মানুহে। আৰু এই শ্ৰাৱণ মাহত, এই শাওণ মাহত দেৱাদিদেৱ মহাদেৱক বিভিন্ন প্ৰকাৰে সন্তুষ্ট কৰিলে জীৱনৰ বিভিন্ন সমস্যাৰ সমাধান, সুখ শান্তি বা চাকৰি বাকৰি, সতি সন্তানকে আদি কৰি বিভিন্ন সুফল লাভ কৰা দেখা যায়। আৰু এনে এটা পৰম্পৰা আৰু বিশ্বাসক লৈয়েই শ্ৰাৱণ মাহত বা শাওণ মাহত হিন্দু ধৰ্মাৱলম্বী মানুহে শিৱলিংগত জলাভিষেক কৰা দেখা যায়। এই শ্ৰাৱণ মাহ পবিত্ৰ মাহ বুলি আমি সকলোৱে জানো। যেতিয়া সাগৰ মন্থনৰ সময়ত বিষ নিৰ্গত হৈছিল আৰু সেই বিষ নিৰ্গত হোৱাৰ সময়ত লাহে লাহে বিষবিলাক বৃদ্ধি হ'বলৈ ধৰিছিল, আৰু তেতিয়া দেৱাদিদেৱ মহাদেৱে সেই বিষ পান কৰিছিল। আৰু সেই বিষ পান নকৰিলে হয়তো পৃথিৱী সেই সময়তেই ধ্বংস হৈ গ'লহেঁতেন। আৰু এনেধৰণৰ পৃথিৱী ধ্বংসৰ আগজাননী জানি মহাদেৱ সদাশিৱই সেই বিষ পান কৰিছিল। আৰু বিষ পান কৰোঁতে তেওঁৰ কণ্ঠ নীলা হৈ পৰিছিল কাৰণে তেওঁক নীলকণ্ঠ নামেৰে জনা যায়। আৰু আই পাৰ্বতীয়ে দেখিলে যে সদাশিৱৰ এই বিষ পানৰ জৰিয়তে প্ৰাণনাশৰ ভাবুকি আহিছে, তেতিয়া লগে লগেই তেওঁক আৰাধনা কৰা হয় আৰু ৩৩ কোটি দেৱতাৰ জৰিয়তে তেওঁক জলাভিষেক কৰা হয়। আৰু উক্ত ঘটনা এই শাওণ মাহতে আছিল বুলি শিৱপুৰাণে ব্যক্ত কৰিছে। আন এটা কাহিনী জড়িত হৈ আছে এই শাওণ মাহৰ লগত, যে দক্ষপুত্ৰী সতীয়ে সদাশিৱক পতিৰূপে পাবৰ কাৰণে বহু সময় বহু কাল ধৰি তপস্যাত নিমগ্ন আছিল। আৰু এই শ্ৰাৱণ মাহতে, এই শাওণ মাহতেই সদাশিৱ আৰু দক্ষপুত্ৰী সতীৰ সৈতে বিবাহ সম্পন্ন হৈছিল। গতিকে এই শ্ৰাৱণ মাহ সেইকাৰণেই পবিত্ৰ মাহ, এই শ্ৰাৱণ মাহ সেইকাৰণেই সদাশিৱৰ মাহ। আৰু এই মাহত সদাশিৱৰ পূজা অৰ্চনা বা সদাশিৱক বিভিন্ন উপাচাৰেৰে সন্তুষ্ট কৰিব পাৰিলে জীৱনত সুখ শান্তিৰ লগতে জীৱনত প্ৰাপ্য বা পাবলগীয়া যথেষ্ট বিষয় সুফলদায়ক হয় বুলি মান্যতা আছে। বন্ধু বান্ধৱীসকল, আমি আজি এনে এটা বিষয় আলোচনা কৰিম যে শ্ৰাৱণ মাহৰ প্ৰথমটো সোমবাৰ কেতিয়া পৰিছে, বা প্ৰথমটো সোমবাৰত আমি কি কৰিম, বা ভক্তসকলে কি কৰিব, কি মাধ্যমেৰে পূজা পদ্ধতি কৰিলে, কি মাধ্যমেৰে তেওঁক পূজা অৰ্চনা কৰিলে সদাশিৱ সন্তুষ্ট হ'ব আৰু আশীৰ্বাদৰ পাত্ৰ হ'ব পাৰি বা সুফল লাভ কৰিব পাৰি, সেই সম্বন্ধীয় বিষয়খিনিলৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। যিসকলে এতিয়ালৈকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই সেইসকলক বিনম্ৰ অনুৰোধ জনাইছোঁ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবৰ কাৰণে। আৰু যিসকল মোৰ চেনেলটোৰ কাৰণে নৱাগত সেইসকলক প্ৰথমতেই চেনেলটি ছাবস্ক্ৰাইব কৰি আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমাৰ শাওণ মাহৰ প্ৰথম সোমবাৰটো নিৰ্দিষ্ট বা নিৰ্ধাৰণ হৈছে 6 শাওণ 22 জুলাই। 22 জুলাই তাৰিখে অৰ্থাৎ শাওণ মাহৰ 6 তাৰিখে শ্ৰাৱণ মাহৰ প্ৰথম সোমবাৰটি নিৰ্ধাৰিত হৈছে। আৰু এই প্ৰথম সোমবাৰটিত এটা সৌভাগ্যৰ কথা হৈছে যে এই প্ৰথম সোমবাৰতেই 5টাকৈ যোগ সন্নিৱিষ্ট হৈছে। যিকেইটা যুগৰ কথা শুনিলে বা যিকেইটা যুগৰ সুফলৰ কথা শুনিলে আপুনি আনন্দিত হৈ পৰিব। প্ৰথম যুগটো হৈছে প্ৰীতি যুগ, অৰ্থাৎ শ্ৰাৱণ মাহৰ 6 তাৰিখ, জুলাই মাহৰ 22 তাৰিখ সোমবাৰ, শ্ৰাৱণ মাহৰ প্ৰথম সোমবাৰটোত
5টাকৈ যুগৰ সৃষ্টি হৈছে আৰু এই 5টাকৈ সন্নিৱিষ্ট হোৱা যুগে 12টা ৰাশিৰ মানুহক বা 12টা ৰাশিৰ ব্যক্তিক কিদৰে প্ৰভাৱান্বিত কৰিব, কি সুফল দিব, বা এই সোমবাৰে পূজা অৰ্চনা কৰিলে 12টা ৰাশিৰ ব্যক্তিসকলে কি সুফল হ'ব, কি সুফল পাব, এই ধৰণৰ বিশদ বিশ্লেষণটো লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব আৰু অহা সোমবাৰ অৰ্থাৎ 22 জুলাইৰ সোমবাৰটো মহাদেৱ শিৱৰ কাৰণে জলাভিষেক কৰাৰ লগতে অন্যান্য পূজা অৰ্চন কৰি আপোনালোকৰ জীৱনত সৌভাগ্যময় পৰিৱেশ বা সৌভাগ্যময় সময় আহ্বান কৰক। সকলোৰে মংগলময় হ'ব। আমি আহিছোঁ প্ৰীতি যোগেনো কি কি কৰে, প্ৰীতি যোগৰ জৰিয়তে কি হ'ব। অৰ্থাৎ প্ৰীতি যোগৰ অধিপতি গ্ৰহ হৈছে বিষ্ণু, প্ৰীতি যোগৰ অধিপতি গ্ৰহ হৈছে বিষ্ণু, অৰ্থাৎ নাৰায়ণ, স্বয়ং নাৰায়ণ নিজেই প্ৰীতি যোগৰ অধিকাৰী। প্ৰীতি শব্দৰ অৰ্থ হৈছে মৰম, চেনেহ। অৰ্থাৎ অহা 22 জুলাই তাৰিখে নিৰ্ধাৰিত হোৱা এই প্ৰীতি যোগৰ প্ৰতিক্ৰিয়া 12টা ৰাশিৰ কাৰণে এনেকুৱা ধৰণৰ হ'ব পাৰে, বা অহা সোমবাৰে মহাদেৱ শিৱৰ জলাভিষেক বা পূজা অৰ্চনা কৰিলে, অৰ্থাৎ এই প্ৰীতি যুগত যদি কৰা হয়, শিৱৰ বন্দনা, শিৱৰ অৰ্চনা, শিৱৰ পূজা, শিৱৰ জলাভিষেক যদি কৰা হয়, তেতিয়াহ'লে কিনো ফল পাব 12টা ৰাশিৰ ব্যক্তিয়ে। যে সুখ শান্তি আহিব জীৱনলৈ। যিবিলাক মানুহৰ কোৰ্ট কাছাৰী বা মোকৰ্দমা ৰাজদ্ৰোহত দ্ৰোহী হৈ পৰিছে, বা ঘৰুৱা অশান্তি চলি আছে, পতি পত্নীৰ মাজত কাজিয়া, বা গৃহকন্দল, মাটি সম্পত্তিৰ কাৰণে বিভিন্নজনৰ বিভিন্ন ক্ষেত্ৰত অসুবিধা, বা চৰকাৰী কামবোৰ হোৱাগৈ নাই, বা মাটি বাৰী সম্পৰ্কীয় বিভিন্ন মেল মোকৰ্দমা চলি আছে, সেইসকল ব্যক্তিয়ে অহা সোমবাৰৰ দিনটোত ৰাতিপুৱাৰ ভাগতে গৈ শিৱ মন্দিৰত বা শিৱলিংগত জলাভিষেক, পানী ঢালিব লাগে, গাখীৰ উৎসৰ্গা কৰিব লাগে, বেলপাত উৎসৰ্গা কৰিব লাগে। এই প্ৰীতি যোগৰ প্ৰতিক্ৰিয়া এনেধৰণৰ। অৰ্থাৎ মানুহৰ জীৱনলৈ সুখ শান্তি আৰু বিভিন্ন সমস্যাৰ সমাধান এই প্ৰীতি যোগত যদি শিৱৰ বন্দনা কৰা যায়, তেতিয়াহ'লে এই ফল লাভ কৰিব। আমি আহিছোঁ দ্বিতীয়টো যুগলৈ। দ্বিতীয়টো যুগ হৈছে আয়ুষ্মান যুগ। অৰ্থাৎ 22 জুলাই 6 শাওনৰ সোমবাৰত গোটেই দিনটোতে আয়ুষ্মান যুগ নিৰ্ধাৰিত হৈছে। এই আয়ুষ্মান যুগত যদি সদাশিৱ মহাদেৱক পূজা কৰা হয়, অৰ্চন কৰা হয়, বন্দন কৰা হয়, বা জলাভিষেক কৰা হয়, তেতিয়া আয়ুষ্মান দীৰ্ঘায়ু হয়। তাৰ লগে লগে জীৱনত সফলতা লাভ কৰে। বিভিন্ন কৰ্ম জৰিয়তে মানুহৰ সা সন্মান, বিভিন্ন কৰ্মৰ জৰিয়তে সফলতা লাভৰ লগতে সা সন্মান আৰু যশস্যা বৃদ্ধি হয়। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে যদি এই আয়ুষ্মান যুগত মহাদেৱ সদাশিৱৰ জলাভিষেক কৰে, তেতিয়া শৈক্ষিক জীৱনত কৃতকাৰ্য লাভ কৰিব পাৰিব আৰু যশস্যা বৃদ্ধি হ'ব। আমি তৃতীয়টো যুগলৈ আহিছোঁ। তৃতীয়টো যুগ হৈছে সৰ্বদা সিদ্ধ যুগ। সৰ্বদা সিদ্ধ যুগৰ জৰিয়তে 12টা ৰাশিৰ ব্যক্তিসকলে এই সৰ্বদা সিদ্ধ যুগত যদি মহাদেৱ সদাশিৱক জলাভিষেক কৰা হয়, পূজন অৰ্চন বন্দন কৰা হয়, তেতিয়াহ'লে সকলো কামতে সিদ্ধতা লাভ কৰিব পাৰিব, সকলো কামতে কৃতকাৰ্যতা লাভ কৰিব পাৰিব। ঘৰ দুৱাৰ নিৰ্মাণ, চাকৰি বাকৰি বা জীৱনত উদ্ভৱ হোৱা সমস্যাসমূহৰ সমাধান লাভ কৰিব। বিশেষকৈ গাৰ্হস্থ জীৱনৰ বিভিন্ন সমস্যা, চাকৰি বাকৰিকে ধৰি বা ট্ৰেন্সফাৰ সম্বন্ধীয় বিষয় বা সুখ শান্তি সম্বন্ধীয় বিষয়বিলাকত সৰ্বদা সিদ্ধ যুগত যদি মহাদেৱ শিৱক পূজন অৰ্চন কৰা যায়, তেতিয়াহ'লে সেই ব্যক্তিয়ে সদায় সিদ্ধতা লাভ কৰিব, অৰ্থাৎ কৃতকাৰ্যতা লাভ কৰিব পাৰিব। আমি চতুৰ্থ যুগটোৰ ক্ষেত্ৰত আহিছোঁ। চতুৰ্থ যুগটো হৈছে ৰাজযুগ বুলি কয়।
স্বচ্ছ ৰাজযোগৰ এই যুগত অৰ্থাৎ শাওণ মাহৰ 6 তাৰিখ জুলাই মাহৰ 22 তাৰিখে এই স্বচ্ছ ৰাজযোগ নিৰ্ধাৰিত হৈছে। স্বচ্ছ ৰাজযোগৰ অধিপতি গ্ৰহ হৈছে শনি, আৰু এই শনি স্বচ্ছ ৰাজযোগত সুপ্ৰসন্ন হৈ থাকে। গতিকে শনিৰ প্ৰত্যাধি দেৱতা হৈছে শিৱ। গতিকে এই স্বচ্ছ ৰাজযোগত যদি শিৱ মহাদেৱক পূজন অৰ্চন কৰা যায়, তেতিয়াহ'লে শনি প্ৰভু প্ৰসন্ন হয়, আৰু শনি প্ৰভুৱে জীৱনত বিভিন্ন ৰৈ থকা কাম, বিভিন্ন সমস্যাৰ সমাধান বা বিভিন্ন ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যাৰ সমাধান এই সময়ত পূজা কৰিলে এই সমাধান পাব। পুৰাণত এই যুগৰ সম্বন্ধে বিস্তৃতভাৱে আছে যে স্বচ্ছ ৰাজযোগত যদি মহাদেৱ সদাশিৱক পূজন অৰ্চন কৰা হয়, তেতিয়াহ'লে মানুহে ৰাজসিক পদমৰ্যাদা লাভ কৰিব পাৰিব, চৰকাৰী চাকৰি লাভ কৰিব, ৰাজসিক পদমৰ্যাদা লাভ কৰিব, ৰজাৰ সন্মান লাভ কৰিব, বা ৰাজসিক বিভিন্ন বিষয়ৰ লগত জড়িত হৈ বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰিব পাৰিব। তাৰ লগে লগে আত্মমৰ্যাদা, সন্মান প্ৰাপ্তি এই ধৰণৰ বিষয়বিলাকো লাভ কৰিব পাৰিব। আমি একেবাৰে শেষৰ যিটো যুগ, শেষৰ যুগত আহিছোঁ। শেষৰ যুগটো হৈছে যে শাওণ মাহৰ 6 তাৰিখ আৰু জুলাই মাহৰ 22 তাৰিখে চন্দ্ৰ আৰু মংগল, চন্দ্ৰগ্ৰহ, পুনৰ কৈছোঁ চন্দ্ৰগ্ৰহ আৰু মংগল গ্ৰহ পৰস্পৰে পৰস্পৰৰ নৱম আৰু পঞ্চম দিশত, নৱম আৰু পঞ্চম স্থানত অৱস্থিত হ'ব। আৰু এই যুগটোক কোৱা হৈছে নৱম পঞ্চম ৰাজযোগ বুলি কোৱা হৈছে। আৰু নৱম পঞ্চম ৰাজযোগত বিশেষকৈ মংগলৰ কাৰকতাৰ কাৰণে মাটি বাৰী সম্বন্ধীয় বিষয়বস্তুৰ সমাধান হ'ব। গৃহকন্দল, পতি পত্নীৰ বিবাদ বা অন্যান্য মানুহৰ শত্ৰুতা, এই সময়খিনিত যদি পূজা পত্ৰ কৰা হয় মহাদেৱ সদাশিৱক, তেতিয়াহ'লে এই ধৰণৰ বিষয়ৰ পৰা সফলতা লাভ কৰিব। বিশেষকৈ মাটি বাৰীৰ ঝামেলাৰ পৰা, মাটি বাৰীৰ মোকৰ্দমা, মেল মোকৰ্দমা ইত্যাদিবিলাকৰ পৰা সুফল লাভ কৰিব। পাৰিবাৰিক গাৰ্হস্থ্য জীৱনত বিভিন্ন সমস্যাৰ সমাধান লাভ কৰিব। তাৰ লগে লগে সন্মান প্ৰাপ্তি, আত্মমৰ্যাদা ইত্যাদি লাভ কৰিব। আৰু তাৰ লগে লগে বিশেষকৈ গাৰ্হস্থ্য জীৱনৰ যি অশান্তিময় পৰিৱেশ, সেই অশান্তিময় পৰিৱেশৰ উপশম ঘটিব। বন্ধু বান্ধৱীসকল, শিৱৰ এই মাহটো অৰ্থাৎ শ্ৰাৱণ মাহৰ প্ৰতিটো দিনেই শিৱৰ কাৰণে অৰ্পিত কৰা হৈছে। আৰু এই শ্ৰাৱণ মাহৰ প্ৰতিটো দিনৰ লগে লগে উৎকৃষ্ট দিন হৈছে সোমবাৰ, অৰ্থাৎ প্ৰথম সোমবাৰটোত এনেধৰণৰ 5টা যোগ নিৰ্ধাৰিত হৈছে। আৰু এই 5টা যোগে 12টা ৰাশিৰ ৰাশিফলসমূহ, 12টা ৰাশিৰ ব্যক্তিৰ বিভিন্ন দিশৰ সমস্যাৰ সমাধান ঘটিব। আৰু অহা সোমবাৰ অৰ্থাৎ 6 শাওণ জুলাই মাহৰ 22 তাৰিখে আপোনালোকে দেৱাদিদেৱ সদাশিৱৰ শ্ৰীচৰণত পূজা অৰ্চনা কৰক, লিংগত জলাভিষেক কৰক, গাখীৰ, বেলপাত ইত্যাদিৰে পূজা অৰ্চনা কৰিলে নিশ্চয় সুফল লাভ কৰিব পাৰিব। আৰু এইখিনিতে পুনৰ আন এটা নিবেদন জনাইছোঁ, যদি মোৰ চেনেলটি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গলৈ মোৰ ভিডিঅ'সমূহ লৈ যোৱাত সহায় সহযোগ কৰিব। বন্ধু বান্ধৱীসকল, পুনৰ আন এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'ম। সকলোৰে শুভ মংগলময় আৰু শুভ কামনাৰে ধন্যবাদ।